আজি 20 দিন সম্পূৰ্ণ হৈ আমি এটা ডিচাৰ্জ ললো এয়া পেচেণ্ট আৰু পেচেণ্টক মানে একদম দেখা দে এটা চোলা তোলা কিনি ধুনীয়া কৰি লৈছ দেখিছে বিবেক বহুত কি ভাল পাইছে বহুত খিনি ভাল পাইছে আৰু এতিয়া ঘৰত গৈ যিখিনি কৰিব লাগে ভাল ভাল খুৱাব লাগে ঘৰৰ শাক পাচলি একদম পুৰা এয়া মেডিচিন বহুত কিনিয়ে দিছে তুমি দেখাওকচোন এগাল মান দিছে মেডিচিন বহুত দিছে আৰু বিশেষকে ইয়াত থাকি বহুত ভাল লাগিলে কিয় জানে না এইগাল মেডিচিন এতিয়া বিবেকে খাব লাগিব গোটেইখিনি এক টোপোলা ইয়া মেডিচিন খাব লাগিব বিবেকে জলদি ভাল হ'ব এটো আপোনাকে ভালকে খুৱাব এটো টাইম টেবুল দি পিন দেই আৰু মানে আছে টেনচন নাই ইয়াত ভাল লাগিলে কিয় জানে না সকলোকে লগ পালো আৰু বিশেষকে শুভাকাংক্ষী গব লাগিব ভাল লাগিলে অটিত থাকে আৰু অপাৰেচন টাইমত মানে তাইও বহুত সহায় কৰিছে আৰু ইয়াত থকা ষ্টাফৰ যিখিনি বাইদেউ আৰু ছাৰ সকলে বহুত ধুনীয়া ৰেসপন্স কৰিছে আৰু মৰম দিছে আৰু বহুত ধুনীয়াকে তেওঁলোকে কষ্ট কৰিছে আৰু সকলোক মানে ৰোগীকে আৰোগ্য হবলৈ তেওঁলোকে বহুত আপ্ৰাণ চেষ্টা কৰিছে ধুনীয়াকে মানে তেওঁলোকৰ মানে বেয়া লাগে কেলে জানানে এটা কথা মই মানে লক্ষ্য কৰি আছো আপোনালোকক আজি খোলাখুলি কৈছো যিটো মানে ড্ৰেছ ৰাতি পিন্ধে সেইটো ৰাতিপুৱাও পিন্ধে গোটেই মানে যিটো বগা ৱাছকোটটো চিয়াহী নধৰা হয় আমাক সেৱা কৰিবলৈ মানৱ সেৱা কৰিবলৈ তেওঁলোকে কিমান কষ্ট কৰিছে তেওঁলোকে গেলা ঘাঁ চুব লগা হৈছে যেটো আমি মানে ঘিন কৰো তেওঁলোকে মানে কেনেকুৱা গেলা বস্তু যেটা এক্সিডেন্ট হয় তেজেৰে লাল হৈ থাকে সেইখিনি মানে তেওঁলোকে ধুনীয়াকে মানে চোৱা চিতা কৰি দেউতাকৰ দৰে মাকৰ দৰে প্ৰতিপালন কৰি আহিছে ৰোগীসকলক হয়নে তোমাৰ অনুভৱ কেনেকুৱা তুমি যেতিয়া অতীত মানৱ সেৱা কৰা কেনেকুৱা লাগিলে তোমাৰ অনুভৱ বুলি কৈ দিয়াচোন আজি মোৰ 16 বছৰে হৈ গল ইয়াতে অতীত ডিউটি কৰা এতিয়া ৰিম্পিক পাই পিনি এতিয়া ৱাৰ্ডত আহিছো তাইক চিনাকি হলো অতীতে দাদাজন আহিছে ভাল লাগে কেলে মানে পেচেণ্টবোৰক আমি সেৱা কৰিব পাওঁ আৰু লগতে কিমান পাৰো সহায় কৰো সেইকনে আমাৰ আৰু কি কয় আৰু আমিতো আপোনাৰ অকল দিন ডিউটি নহয় ৰাতিও আহিব লাগে 12টাত মাতিলেও আহিব লাগে তাত মাতিলেও আহিব লাগে তেনেকে ধৰম আৰু আমি খোৱা পাতি এইটোও কেতিয়াবা আহো সেইকাৰণে পেচেণ্টৰ কাৰণে আমি আছো ঈশ্বৰে সেইখিনি আশীৰ্বাদ দিছে সেইকাৰণে আছো আৰু মেডিকেল কলেজ মই এটাইখিনি তোমাক অনুৰোধ কৰিছো যিসকল মোৰ শুভাকাংক্ষীয়ে যদি কিবা নজনা কথা তোমাক যদি ভিডিঅ'ত চাই চিনি পায় খুদে তুমি কিন্তু ক'ব লাগিব দেই কেলে নকম শিকাই দিব লাগিব হ'ব লাগিব শিকাই দিব লাগিব কাৰণ মানে এক মই এটো দায়িত্ব দি থৈ গৈছো মেডিকেলত এই দায়িত্ব দিছো আৰু মোৰ বাই ভনী দৰে দুজনী মানে ইমান মৰম চেনে এতিয়া বৰ্তমান আৰু ইয়াত পেচেণ্টক মই দেখাই দিছো যেতিয়া যামগে ন আমাৰ এজন হৈছে কেমেৰামেন আমাৰ গমাৰীয়ে হয় মাকৰ মানে অসুখ হৈছে আপোনালোকে আশীৰ্বাদ কৰিব ইয়া আমাৰ বৰমা ক'ব দিব চিনাকিয়ে হয় এয়া বৰমা সকলোৱে আশীৰ্বাদ কৰিব বৰমা যাতে সোনকালে আৰোগ্য হয় কেতিয়া আপোনাৰ অপাৰেচন হ'ব ন সোনকালে আৰোগ্য হ'ব সকলো আশীৰ্বাদ কৰিব দেই আৰু এইফালে এজন ব্যক্তি আছে আৰু এজন আমাৰ খুৰাও সোনকালে সুস্থ হোৱা কামনা কৰিছো সকলো আশীৰ্বাদ কৰিব খুৰাও বহুত দিন এনেকে পৰি আছে দেখিছে ভৰি অৱস্থা আৰু খুৰা কিমান দিন হয় আপুনি ইয়াত আহা মই যোৱা 25 তাৰিখে আহিছো 25 তাৰিখে ন আজি প্ৰায় 10 দিন হ'ব দিয়ক ভাল হ'ব অপাৰেচন কেতিয়া হ'ব অপাৰেচন অহা বৃহস্পতিবাৰলৈ হ'ব বুলি কৈছে আজি অপাৰেচন হ'ব যেহেতু আৰু তুমিও অপাৰেচন থিয়েটাৰত থাকে বাইদেউ কি আছে চাই দিবা আৰু সকলো আশীৰ্বাদ কৰিব খুৰাজনো সোনকালে সুস্থ হওক আৰু এফালেও আছে এফালে অপাৰেচন কৰি আনি থৈছে আপোনালোক দেখাই দিছো অলপ যেহেতু আজি যামগে ন আৰু বেয়াও লাগিছে আজি 20 দিন থাকিলো এটা ঘৰুৱা নিচিনা অনুভৱ হৈ গ'ল এঠে যাবলৈ বেয়া লাগিছে পৰিয়ালৰ নিচিনা যেটো আৰু এফালেও আছে আৰু বিশেষকে আমাৰ ককাজন ককা আমি যে যাবলৈ ওলালো আপুনি ভালকে থাকিব দেই কিবা এটা কৈ দিয়ক কি কম এয়া ককাজনক সকলোৱে আহি আপোনালোকে যদি আহে মৰম কৰিব আৰু তোমাকো কৈছো এবাৰ ককাক চাই যাবাহি এখেতে ইয়াতে কৰে দেই কাইলৈ পৰা মই আপোনালৈ কিবা এটা লৈ আহিম তাৰপিছত আৰু এফালে আছে মাজুলী আৰু এইফালে ভাল লাগিলে তোমাক লগ পাই ভালকে থাকিবা আৰু কন্টেক্ট পালে ভাল পাম আৰু তুমি কৰা কাম বিলাক আগলৈ তেনেকে আগবাঢ়ি যাবা ভাল লাগিলে দিয়া আৰু বাইদেউ মানে হঠাৎ
দুৰ্ঘটনা এক্সিডেণ্ট আৰু কেতিয়া কাৰ এক্সিডেণ্ট হয় কোনেও নাজানে, ওপৰজনে জানে। কয় নহয় খাওঁতে নাই বুলি, এইটো সঁচা কথা, সেইটো মনত ৰাখিবা দেই। মানে ভালকে থাকিবা। কোনেও নাজানে নাভাবে যে কাৰ মোৰ কেতিয়া কি এক্সিডেণ্ট হৈ হয় ন। যায়, কোনেও ক'ব নোৱাৰে দেই। মই মানে হঠাৎ কেনেকে কি হ'ল গমেই নাপাওঁ। সাৱধানেতো আছিলে ন। সুস্থ কেনেকে হওঁ সেইটোৱে চিন্তা। ভালকে থাকিবা মুঠতে। সকলোৱে আশীৰ্বাদ কৰিব দেই, এই বাজনী সোনকালে সুস্থ হওক আৰু হাতখন আগৰ দৰে হৈ যায়। আৰু এইফালেও এগৰাকী আছে পেচেণ্ট। আৰু তুমি কোন হয় এখেতক কৈ দিয়া। মোৰ ইয়াৰ নবৌ হয়, সম্বন্ধত নবৌ, তথাপিও মানে আমাৰ চকু চিনাকি নবৌহে। সেইটোৱে মানে নিজৰ আগতে আছোহি মানে। কিন্তু হেৰি আকৌ তেজতকৈও মনৰ সম্পৰ্কটো বহুত ডাঙৰ আকৌ। সেইটো কাৰণে তেওঁ মানে হাজবেণ্ড ইয়াত নাথাকে, হায়দৰাবাদত থাকে। এতিয়া তেওঁ পাবহি কাইলে। তাৰপিছত আৰু তুমি চাই থাকা তেতিয়ালৈকে সহায় কৰিব লাগিব কৰা মানে সোনকালে সুস্থ হওক বুলি মানে বহুত ডাঙৰ কথা ন। ঘৰতো যে অকলশৰীয়া, কোনো নাই যে। তুমি সহায় কৰি থাকিবা দেই। আৰু এজন এইফালে বৰ্তা আৰু বৰমা। বৰমা হেৰি কেইদিন হ'ল আপোনাৰ? আমাৰ 20 দিন হ'ল। 20 দিন? 20 দিন হ'ল। সেইকেইটা দিয়ক, সেইকেইটা দিয়ক। একে 20 দিনে 40 দিন দেই। 40 দিন লগ লগাই দিলো। ভাল হ'ব। অপাৰেশ্যনটো হ'ল ন? হ'ল। ভাল হ'ব। আৰু সকলোৱে আশীৰ্বাদ কৰিব। এইফালে বৰ্তাও যিহেতু বিচনাতে আছে, এয়া বৰ্তা। বৰ্তা মাদক সকলোৱে আশীৰ্বাদ কৰিব। আমাৰ বৰ্তা আগৰ দৰে খোজ কাঢ়িব পাকে ন, সুস্থ হওক, আশীৰ্বাদ কৰিব। আৰু আশীৰ্বাদটো সকলোতকৈ বেছি ইম্পৰ্টেণ্ট। আৰু ৰাইজে যদি আশীৰ্বাদ দিয়ে সকলোখিনি ভাল হৈ যাব ন। এতিয়া আমি যাওঁগে মানে, যিহেতু এই বাইদেউ গৰাকীকো লগ পাই থাকো। আৰু বাইদেউক আৰু বেছিকে ধন্যবাদ দিব লাগিব। কেলে জানেনে? বাইদেউ যিহেতু এয়াৰ মানে চাফা কৰে, আমাৰ সকলোতকে পৰিষ্কাৰ পৰিচ্ছন্নতাটো মেইন হয়। বাইদেউ যিহেতু ৰাতিপুৱা গধূলি চাফা কৰি থাকে। আৰু বাইদেউক বহুত বহুত ধন্যবাদ দিছো। একদম চেলুট দেই বাইদেউ। কিবা এটা কৈ দিয়ক। ঠিক আছে হ'ব। মুখত ললক। ঠিক আছে হ'ব। ভালকে থাকক দেই, আশীৰ্বাদ কৰি থাকিব সকলোৱে। আৰু এইফালেও এগৰাকী। আপোনাৰ ঘৰ ক'ত কৈ দিয়ক। আমাৰ ঢেকীয়াজুলি। ঢেকীয়াজুলি। কোন আছে আপোনালোকে? আমাৰ ছোৱালীজনী আছে। ছোৱালীজনী আছে। ভালকে থাকিব দেই। অনিলা। আৰু এইফালে ষ্টাফটো হয়। আৰু যিহেতু আমাৰ এইফালে স্মাইল এটা মাৰি দিয়া। ঠিকে আছে। স্মাইল কেমেৰামেন। এতিয়া বৰ্তমান কেমেৰামেন। ইয়াক কেমেৰামেন ফিক্সকে লৈ লওঁ নেকি দৰমহা দিবলৈ? ঠিক আছে, আছো আৰু। আছো বাৰু। আৰু এইফালে আৰু এগৰাকী এটা লুকাই দিলে, নালাগে। আৰু এইফালে ভাইটি এজন। ভাইটি ঘৰ কল কৰি দিয়া। যোৰহাট। তোমাৰ কি হৈছে? এই পেচেণ্টটো এয়া হেৰি ঢাকি দিলে বাৰু। পেচেণ্টটো মানে এই আগত ইনফেকচন হৈছিলে, অপাৰেশ্যন কৰিলো। আকৌ এবাৰ ছাৰে মতাৰ কাৰণে আকৌ এবাৰ আহিলো। ভাল হ'ব দিয়া, চিন্তা নকৰিবা দেই। ভাল হ'ব। এয়া আমাৰ বিবেকক মানে প্ৰস্ৰাৱ কৰা লৈছে ইয়াতে এনেকে দি প্ৰস্ৰাৱ কৰে। এয়া আমি থকা বিল্ডিংটো মানে বেড নম আমাৰ আছিলে এয়া 12। সকলোৱে কৈছো আমি এতিয়া বৰ্তমান আজি যামগে। আপোনালোকে নহলে বিচাৰি আহিবতো আমি আছো বুলি। সেইকাৰণে বাই বাই।